জয় দানবরাজ বলির জয়, জয় দানবরাজ বলির জয়, জয় মহামহা বীরগণ জয়, জয়, জয়। বীরগণ আজি হন্তে হলুময় স্বর্গর এক সত্যি সম্রাট। বীরগণ স্বর্গর এক সত্যি সম্রাট হিসাবে প্রথমত বিচার করি মই বন্দী দেবতা যোৱা লৈ আনা বন্দী দেবতাক মোৰ সমীপে। দেবরাজ বন্দী আছি তুমি দানবর হাত। দেখলা নহয় কিদৰে দানৱে নিজ বাহুবলে অমৰাৱতীপুৰ হৰিলে অধিকাৰ। অৱশ্যে দানৱক কৰা দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা যদি খোজা মোৰ ওচৰত, শত্ৰুভাৱ এৰি মিত্ৰভাৱে দিয়া যদি মোক অৰ্ধ অমৰাৱতী, তেন্তে মুক্তি দিম মই তোমাৰ সমে দেৱতা মণ্ডলী। বলি যদিও বা বন্দী মই তোমাৰ হাতত, তথাপিতো খন্দি ভিক্ষা নোখোজো কদাপি। দেৱতাই কদাপিতো নকৰে দাসত্ব স্বীকাৰ। শৰীৰত এক বিন্দু খনিত থকা পৰ্যন্ত অমৰাৱতীৰ এক অংশ মই তহঁতক নকৰো অৰ্পণ। ইঠা গৰ্বই শোভা নাপায় বন্দীৰ মুখত। বৰ্তমান অমৰাৱতীৰ ৰাজ সিংহাসন মোৰেই হাতত। ভোগ কৰ বলি, ভোগ কৰ, যিমান পাৰ তই ভোগ কৰ। এনে কৰ্মৰ ফলতেই তোৰ পৰিপূৰক ধ্বংস হৈছে। তোৰো আৰু বেছি দিন নাই বলি। নুবুজিলি বলিৰ ক্ষমতা, নুবুজিলি বলিৰ পৰাক্ৰম। পিতামহ প্ৰহ্লাদৰ অনুৰোধ ৰক্ষাৰ বাবে কৰিছিলো মই অহত প্ৰচেষ্টা। হে প্ৰভু নাৰায়ণ, নাই আৰু কোনো বলিৰ অপৰাধ। বীৰগণ লৈ যোৱা এই গৰ্বিত দেৱতাক স্বৰ্গৰ অন্ধকাৰ কাৰাগাৰত কৰিবা নিক্ষেপ। শুনা, আহে যদি স্বয়ং সৃষ্টিকৰ ব্ৰহ্মাদেৱ, সংহাৰ কৰ্তা দেৱশূলপাণি, পৰম কৃপাগুণে প্ৰভু কমলালোচন যদিও দিয়েহি দৰ্শন, তথাপিতো দেৱতাৰ মুক্তি নহব কদাপি। মুক্তি নাই, মুক্তি নাই, আজি দেৱতাৰ মুক্তি নাই। আহক প্রজাপতি, আহক মহাদেব, আপনার খবর আগমনে পবিত্র করিলে আজি এই বৈকুণ্ঠপুরী। বাৰু কওকচোন, কিবা হেতু আগমনে এই বৈকুণ্ঠপুরীলৈ? হে প্ৰভু, মহাপৰাক্ৰমী বলিৰ হাতত পৰাজিত আজি দেৱতা সমাজ। দুৰ্বাসাৰ খাপত লক্ষ্মীভস্ত অমৰাৱতীপুৰ। দেৱতাৰ অবিহনে সৃষ্টি ৰক্ষা হ'ব জানো প্ৰভু? প্ৰভু, বলি আপোনাৰ মহাভক্ত, গতিকে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি আপুনি দেৱতাসকলক মুক্ত কৰক। হে প্ৰজাপতি প্ৰভু, হে মহাদেৱ প্ৰভু, নিজ কৰ্ম দুখে দণ্ডিত আজি দেৱতা সমাজ অসুৰৰ হাতত। অহংকাৰত মত্ত হৈ হিতাহিতিত জ্ঞান হেৰুৱাই অভিশপ্ত হ'ব লগা হ'ল আজি দেৱতাসকল। অৱশ্যেই বলিৰ হাতত বন্দী হৈ দেৱতাৰ দৰ্প চূৰ্ণ হৈছে, কিন্তু ইমানতো হোৱা নাই আমাৰ কৰ্তব্যৰ শেষ। তেন্তে প্ৰভু নহ'ব নেকি
দেৱতা উদ্ধাৰ নহ'ব নেকি পতন দানৱৰ? লক্ষীভস্ত অমৰাৱতীত নহ'ব নেকি লক্ষ্মীৰ আগমন? নহ'ব নেকি পুনম দুৰ্বাসাৰ মহাব্ৰহ্মসাপ? হব মহাদেৱ, দেৱতাৰ কল্যাণৰ বাবে, ব্ৰহ্মসাপ সন্ধাবৰ বাবে আমাৰ এক নতুন অৱতাৰৰ হব প্ৰয়োজন। লক্ষ্মীহাৰা অমৰাৱতীত পুনৰ লক্ষ্মীক স্থাপনৰ বাবে দেৱ আৰু দানৱৰ সন্ধি কৰাই তেওঁলোকৰ সন্মিলিত শক্তিৰে ক্ষীৰোদ সাগৰ মন্থন কৰিব লাগে। সাগৰ মন্থনৰ সময়ত সৃষ্টিৰ কল্যাণৰ বাবে আমি এক নতুন অৱতাৰ কৰিম ধাৰণ। এই ক্ষেত্ৰত আপোনালোকৰো লাগিব সহায়। সৃষ্টিপতি প্ৰভু মহাদেৱ, এতিয়া আপোনাসৱে যাত্ৰা কৰক বলিৰ সমীপে। খন্তেক পাছতে ময়ো হম উপস্থিত। হে প্ৰভু, আপোনাৰ কি যে অপূৰ্ব লীলা। বলক মহেশ্বৰ, যাত্ৰা কৰোঁ আমি বলিৰ সমীপে। হে সৃষ্টিকৰ, হে বিশ্বপালক, বলক তেন্তে আমি নিজ কৰ্মত অগ্ৰসৰ। যাওঁ, এবে আমিও নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ।